মৰমছ কি খবৰ চবৰে সো যোৱাকালি সমৰ্থৰ মেৰিট লিষ্ট ওলাইছে ৰাউণ্ড 1 এণ্ড চবৰে অৱস্থা বেয়া বাৰু মেক্সিমামৰ সো বহুত কুৱেশ্যনছ আছে চবৰে তো ফাৰ্ষ্ট থিং ইজ মই তাকে ডাউট ক্লিয়াৰ কৰোঁ ফাৰ্ষ্ট যদি এনেকুৱা হৈছে যে তোমালোকে বৰ্তমান এখন কলেজত এডমিশ্যন পাইছা বাট লাগিছিল বেলেগত তো এতিয়া একচেপ্ট কৰিবানে নকৰা যদি নকৰা পিছলৈ অফাৰটো থাকিবনে নাই থিং ইজ নাথাকে অফাৰটো তো কি হ'ব ছেকেণ্ড মেৰিট লিষ্ট যেতিয়া তেওঁলোকে ওলাব যেতিয়া প্ৰিপেয়াৰ কৰিব তেতিয়া তোমালোকৰ নামটো কেনচেল আউট হৈ যাব যদি তোমালোকে অফাৰটো একচেপ্ট নকৰা দেন হয়তো এখন কলেজৰ তুমি বেলেগ কিবা ছাবজেক্টত পাব পাৰা বাট সেইটো ছাবজেক্টত নোপোৱা ঠিক আছে দেন ছেকেণ্ডলি যদি এনেকুৱা হয় যে তোমালোকে ছাপ'জ এখন কলেজত এডমিশ্যন ল'লা বাট বেলেগ যোনখনত বিচাৰিছিলা সেইখনত পিছত পাই গ'লা তো এতিয়া ফি ৰিফাণ্ড হ'বনে নাই তো য়েছ ফি ৰিফাণ্ড হ'ব গাইডলাইনছ এইটো আছে মেনশ্যন যে তোমালোকৰ ফিটো 100% ৰিফাণ্ড কৰি দিব লাগিব বাট দ্য থিং ইজ তোমালোকে উইদিন 15 days গৈ কিনে এমাউণ্টটো ৰিফাণ্ড কৰিবৰ কাৰণে তাত যাব লাগিব ঠিক আছে কলেজত তাৰপিছত আৰু বাকী বহুতে কৈ আছে যে ফি ষ্ট্ৰাকচাৰ কলেজবোৰৰ আৰু বাকী কেনেকৈ এডমিশ্যন প্ৰচিডিউৰ সেইবোৰৰ কথা সুধি আছিল তো যেতিয়া সমৰ্থ পৰ্টেলত যাবা ওপৰত এটা অপশ্যন পাবা ইনষ্টিটিউশ্যন বুলি তাত ক্লিক কৰি কলেজৰ নাম চাৰ্চ কৰিবা ইনষ্টিটিউশ্যনৰ কৰি কিনে তাত ৰাইট ছাইডে ভিউ বুলি অপশ্যন এটা আছে তাত ক্লিক কৰিবা ক্লিক কৰিলে তোমাৰ গোটেই ব্ৰচাৰখন দেখাব মেক্সিমাম কলেজৰ দিয়া আছে ফি ষ্ট্ৰাকচাৰ দিয়া আছে প্ৰচিডিউৰ চব দিয়া আছে ছিট কেপাচিটিও দিয়া আছে এণ্ড যোনবোৰৰ না ৱেবছাইটত পাব পাৰা এণ্ড বাকীখিনি মই যিমান পাৰোঁ প্ৰভাইড কৰিম ৰিলায়েবল চ'ৰ্চৰ পৰা আহিছে ইনফৰ্মেশ্যনটো ছাৰ এজন হয় তেওঁ বৰ্তমান সমৰ্থ এডমিশ্যন চাই আছে তো তেওঁ কৈছে এনেকৈ যে এইবোৰ এনেকৈ হয় তো সেইটোৱে